হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয়নে বাৰু? আজি আমি ৰাতিপুৱাই ওলালোঁ এফালে যাওঁ বুলি। ৰাতিপুৱাই উঠি গা পা ধুই ওলালোঁ। ইমান বেছি ঠাণ্ডা আছিল, বতৰ বেয়া, বৰষুণো দিছিল আৰু তথাপিও এটা এক্সাইটমেণ্টত ওলাইছোঁ, যিহেতু ঘৰৰ সকলোখিনি ওলোৱাৰ কাৰণে। আৰু এনেকৈ যাবলৈ খুব কমেই পাওঁ, সেইবাবে যেতিয়া যাওঁ বহুত বেছি ভাল লাগে। এনেদৰে ঘৰৰ সকলোৰে লগত গৈ বহুত বেছি ভাল লাগে। এয়া চাওকচোন, আমি য'লৈ আহিছিলোঁ তাৰ পাই গ'লোহি। এয়া হয়তো বহুতে চিনি পাইছে। হয়, আজি আমি গৈছোঁ যে হাবুঙলৈ। আৰু হাবুঙৰ গেটখন আগতে সৰু আছিলে, এতিয়া বহুত বেছি ডাঙৰকৈ বনাই দিলে আৰু ইয়াত বহুত বেছি মানুহ ৰৈও থাকিব পাৰে, যিহেতু চট দিয়া হৈছে, বৰষুণ নপৰে। আৰু এতিয়া গাড়ীৰ পৰা নামি আমি গৈ আছোঁ সেৱা ল'বৰ কাৰণে। আৰু এইফালে চাওকচোন, গছ গছনিখিনি ইমান ধুনীয়া লাগিছে আঁতৰ পৰা, আৰু লানি লানিকৈ এনেদৰে ৰুই দিয়াৰ কাৰণে। আগতে সৰু আছিলে, এতিয়া ডাঙৰ হৈ আহিছে, জোপোহা হৈ আহিছে, বেছি ভাল লগা হৈ আহিছে। আৰু হাবুঙৰ এটা অন্যতম সৌন্দৰ্য বুলি ক'ব লাগিব এই গছ গছনিখিনি। বাৰু যি কি নহওক, এতিয়া আমি আহি পাই গ'লোহি মেইন স্থান। আৰু আমি তাত আহিয়ে চাকি বন্তি জ্বলাই ল'লোঁ, ধূপ চাকি জ্বলাই ল'লোঁ। আৰু আমাতকৈ আগত যোৱাসকলে সেৱা লৈ আছে, এয়া দেখিছেনে। আৰু আমি ভাবিছিলোঁ আজি যিহেতু বৰষুণ দিছে আৰু বতৰ বেয়া, ঠাণ্ডাও বহুত বেছি হৈছে আৰু মানুহ কম হ'ব নেকি, কিন্তু নহয়, তাত মানে যেতিয়া গ'লেও বহুত বেছি মানুহ হয়। আৰু এয়া দেখিছেনে, লাইন পাতি পাতি ৰৈ থাকিব লগা হৈছে। আৰু আমাৰ পাছতো বহুত মানুহ আহিয়ে আছে সেৱা ল'বৰ কাৰণে। তাত কোনোদিনেই কম নহয় মানুহ, বহুত বেছি, বহুত দূৰ দূৰৰ পৰা আহে। শিৱসাগৰ, যোৰহাট, নগাঁও, গুৱাহাটী, বহুত দূৰ দূৰৰ পৰা আহে। অসমৰ চাৰিসীমাৰ পৰা আহে বুলি ক'লেও বেয়া নহ'ব, বহুত দূৰ দূৰৰ পৰা ভক্ত আহে। আৰু এয়া দেখিছেনে, পুৰোহিতে দি আছে আশীৰ্বাদ। আৰু তেওঁলোকে সোধে বাৰু ক'ৰ পৰা আহিছে, কি মনোভাৱেৰে আহিছে, এনেদৰে সোধে। আৰু এইফালে দেখিছেনে, মানুহজনে মই সেৱা লৈ আহি আছোঁ, সকলোখিনি আগত গ'লগৈ, কিন্তু আমি যাব পৰা নাই, বেটাই অকণমান আমনি কৰিছে। আৰু এইফালে দেখিছেনে, মানুহ কিমান বেছি মানুহ হৈছে। আৰু ইমান ডাঙৰ এটা এৰিয়া, গম পাইছেনে, বহুত বেছি ডাঙৰ। তেওঁলোকে জনোৱা মতে 285 বিঘা মাটি আছে ইয়াতে। আৰু ইমান ডাঙৰ এটা এৰিয়া, আৰু ঠায়ে ঠায়ে ঘৰ বনাই দিছে মানুহে পাৰ্টি খাব পৰাকৈ। আৰু গছবোৰ ৰুই দিছে ইমান ধুনীয়াকৈ, গছবোৰ চাফা কৰি ৰাখিছে। আৰু তাতে বহুতে পাৰ্টি খায়। যিহেতু আমি যোৱা দিনাখনি বৰষুণ দিছিলে, গতিকেলৈ আমি গছৰ তলত খাব পৰা নগ'ল, আমি ঘৰৰ ভিতৰতে খাব লগা হ'ল বাৰু। আৰু এইফালে দেখিছেনে, এইবোৰ ৰাস্তা যে, এইবোৰ কোনো গাঁৱৰ ৰাস্তা নহয়, মানে এইটো হৈছে হাবুঙৰ ভিতৰৰ এৰিয়াৰ ভিতৰৰ মানে ৰাস্তা বনাই দিছে, যাতে ঠায়ে ঠায়ে মানুহে খাব পাৰে, বহুত দূৰলৈ যাব পাৰে। আৰু এইফালে চাওকচোন, পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে গছ গছনি আৰু কেৱল গছ গছনি, আৰু গছ গছনিৰ মাজতে মানুহবোৰে পাৰ্টি খায়। আৰু এইফালে চাওকচোন, চাহ খেতিও কৰা হৈছে মাজে মাজে। আৰু এইফালে ইমান দীঘল ঘৰটো দেখিছেনে, প্ৰত্যেকটো কোঠাতে মানুহে পাৰ্টি খাই আছে। পাৰ্টি মানে কি আৰু, তালৈ যেতিয়া যোৱা হয়, কিছুমানে ছাগলী, কিছুমানে মুৰ্গী হেনেদৰে লৈ যায়। আৰু তেওঁলোকে তাত পূজা কৰাৰ পাছত ইয়াতে বনাই মেলি খাই পাই চাহ খাই ল'লোঁ। আৰু এইফালে ঘৰত একো খাই যোৱা নাছিলোঁ। আৰু এয়া দেখিছেনে, গাহৰি মাংস খৰিকাত সকলোৱে হাতে কামে লাগি গ'লোঁ। আৰু এইফালে ভাত পাতি দিয়া হ'ল, আৰু আমি শাক চাক কাটি ল'লোঁ। এয়া দেখিছেনে, এইফালে মুৰ্গী চাফা কৰি আছে দাদাই, সকলোৱে হাতে কামে লগা হ'ল। এইফালে বাইদেউগৰাকীয়ে চালাড তৈয়াৰ কৰি আছে। আৰু এয়া হৈ গ'ল আমাৰ তৈয়াৰ। এয়া দেখিছেনে, আমি যিহেতু আহোম মানুহ, আৰু এয়াই আমাৰ মেইন, হয়তো চিনি পোৱা সকলে চিনি পাইছে, গাহৰি মাংস খৰিকাত দিয়া। আৰু এয়া গ্লাছ ভৰাই কি বস্তু হয়তো সকলোৱে চিনি পাইছে, ৰহি দেই। আৰু এইফালে দেখিছেনে, সকলোৰে হাতে হাতে গ্লাছ আৰু মাংস, খোৱাতহে লাগিছোঁ আৰু দেই সকলোৱে। এইফালে ভণ্টি দুজনী, এইফালে কণমানি দুজনী, আৰু এইফালে আমি তিনিজনী। আৰু এইফালে চাওকচোন, স্কুলৰ এক্সকাৰ্ছনো ইয়ালৈ আহিবলৈ ল'লে আজিকালি। ইমান ধুনীয়া লাগে পৰিৱেশটো, যিহেতু সকলোৱে ভাল পায়, প্ৰকৃতি সৌন্দৰ্য সকলোৰে প্ৰিয় নহয় জানো। আৰু এইফালে বগৰীবোৰো ডাঙৰ ডাঙৰ হৈছে, আৰু বগৰী লাগিছে, পকিছে, বগৰীখিনিও খাবলৈ বৰ ধুনীয়া হৈছে। আৰু এইফালে চাওকচোন, আমাৰ ভাতো ৰেডি হৈ গ'ল, আৰু প্ৰথমতে তেওঁলোকে খাই লৈছে।
আৰু এয়া আমি যাবলৈ ওলালোঁ আমাৰ খাই বৈ ৰেডি হৈ গ'ল আৰু এইফালে অকণমান পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে চাওকচোন ইমান বেছি মানুহে পাৰ্টি খাবলৈ আহে পাৰ্টি মানে মন্দিৰলৈ আহে আৰু লগতে সকলোৱে পাৰ্টি খাই যায় আৰু সেই বুলিও নহয় কিছুমানে স্কুল এক্সকাৰ্ছনৰ কাৰণেও আহে আৰু আপোনালোকেও ইচ্ছা কৰিলে ইয়ালৈ আহিব পাৰে বিহু পাৰ্টি নহ'লে এনেকৈ জানুৱাৰী পাৰ্টি খাবৰ কাৰণে কিন্তু এটা কথা ইয়াত মানে অভদ্ৰামী কৰিবলৈ নহ'ব অভদ্ৰামী মানে কি আৰু কিছুমানে মদ চদ খাই বটল চটল ভাঙে যে সেইবোৰ কৰিবলৈ নহ'ব আৰু ইয়াত খাবলৈ বহুত বেছি ভাল লাগে আৰু ইমান ডাঙৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া আৰু বহুত সুন্দৰ দেখিবলৈ গছ গছনিৰ প্ৰকৃতিৰ সৌন্দৰ্য আৰু আমি মন্দিৰটোৰ পৰা প্ৰায় আধা কিলোমিটাৰমান আঁতৰত খাইছিলোঁ বহুত বেছি মানে দূৰ বহুত বেছি ডাঙৰ এৰিয়াটো যিহেতু আৰু বহুত বেছি মানুহে খায় গছৰ তলত খাওঁ বুলি ক'লেও পাৰে এয়া দেখিছেনে নতুনকৈ ৰাস্তাসমূহ বনাই দিছে আৰু মুকলি কৰি দিছে ধুনীয়াকৈ এজোপা এজোপা গছ অকণমান আঁতৰত এনেদৰে ৰাখি দিছে আৰু নতুনকৈ এতিয়া আৰু বনাই আছে ইটা পাৰি আৰু সুন্দৰ কৰি আছে আৰু কেইদিনমান পাছত আহিলে আৰু বেছি ভাল লাগিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই